নিখিল ৰাভা ছাত্ৰ সন্থাৰ নিখিল ৰাভা মহিলা পৰিষদ আৰু ষষ্ঠ অনুসূচিত দাবী সমিতিয়ে দীৰ্ঘদিন ধৰি আমি ৰাভা আশ্ৰমখনত ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচিত অন্তৰ্ভুক্ত কৰাৰ কাৰণে যি আন্দোলন চলাই আছিলোঁ, আন্দোলনৰ ফলশ্ৰুতিত অসম চৰকাৰে যোৱা 24 চনৰ জানুৱাৰী মাহত 7 তাৰিখত কেবিনেটত সিদ্ধান্ত লৈছিল যে ৰাভা মিচিং তিৱা এই তিনিটা স্বায়ত্তশাসিত পৰিষদখনক সাংবিধানিক মৰ্যাদা দিয়া হওক বুলি তেওঁলোকে কেবিনেটত সিদ্ধান্ত ল'লে। এই কেবিনেটৰ সিদ্ধান্ত আজিলৈকে ত্ৰিপাক্ষিক যিটো বৈঠক হ'ব লাগিছিল, ভাৰত চৰকাৰ অসম চৰকাৰ আৰু আমাৰ আন্দোলনকাৰী সংগঠনৰ মাজত যি আলোচনা হ'ব লাগিছিল, আজি 2 বছৰ নহ'লে। 24 চনৰ জানুৱাৰী মাহৰ 7 তাৰিখত সিদ্ধান্ত লৈ তেওঁলোকে ফেব্ৰুৱাৰী মাহৰ 9 তাৰিখত পঠাইছিল 24 চনত। আজিলৈকে তেওঁলোকে ত্ৰিপাক্ষিক যিটো বৈঠক, এই বৈঠকটো তেওঁলোকে নকৰিলে। আচলতে আমাক ৰাভা ৰাইজক বা ৰাভা আশ্ৰমবাসীক তেওঁলোকে প্ৰতাৰণা কৰি আছে আমাক। গতিকে আমি সেইটোৰ কাৰণে বহি থকা নাই, আমি আন্দোলন আকৌ আৰম্ভ কৰিছোঁ। দমহীয়া যি আন্দোলন কাৰ্যসূচী লৈছিলোঁ, এই দমহীয়া আন্দোলন কাৰ্যসূচী আজি এটা অংশ। আজি জনসন্মানৰ জৰিয়তে আমি অসম চৰকাৰক বিষয় দিব খুজিছোঁ যে আমি আচলতে বহি থকা নাই, তেওঁলোকৰ কথাত আমি বহি থকা নাই। আমি আন্দোলন কাৰ্যসূচী আকৌ লৈছোঁ। আকৌ আমাৰ 12 তাৰিখে যি আমি দিল্লীত যন্ত্ৰ মন্ত্ৰত ধৰ্ণা দিয়াৰ কাৰণে কাৰ্যসূচী লৈছোঁ, আপোনালোকে সকলোৱে জানে। ইতিমধ্যে যদিহে আমাক 26 চনৰ নিৰ্বাচনত তেওঁলোকে 26 চনৰ নিৰ্বাচনত আহি যদি আমাক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচিত অন্তৰ্ভুক্ত নকৰি ৰাভা আশ্ৰমখনক, তেতিয়াহ'লে আমি ইয়াতকৈ জংকী আন্দোলন কাৰ্যসূচী ল'ম। আকৌ জানে আপোনালোকে নিৰ্বাচন আহি আছে। 26 চনৰ যিটো নিৰ্বাচন, এপ্ৰিল মাহত নিৰ্বাচনটো হ'ব। এই নিৰ্বাচনটোত ৰাভা আশ্ৰমত 4টা যিটো সমষ্টি আছে, এই 4টা সমষ্টিত আমি ৰাভা আশ্ৰম যৌথ সংগ্ৰাম কমিটি অবিয়াকে প্ৰতিনিধি দিবৰ কাৰণে ইতিমধ্যে আমি সাজু হৈছোঁ। তাৰ উপৰিও অসমত যিমানবিলাক ৰাভা অধ্যুষিত জিলা আছে, এই জিলাবিলাকত আমি ইতিমধ্যে প্ৰাৰ্থী দিবৰ কাৰণে সাজু হৈছোঁ। গতিকে আমি শ্ৰদ্ধাৰ অসম চৰকাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক এই প্ৰতিবাদীৰ জৰিয়তে জনাব খোজোঁ যে অতি সোনকালে আমাক ত্ৰিপাক্ষিক বৈঠকটো কৰিব লাগে আৰু 26 যিটো নিৰ্বাচনৰ আগে আগে আমাক সাংবিধানিক মৰ্যাদাটো দিব লাগে। নহ'লে আমি বহি নাথাকিম। আমি অহা নিৰ্বাচনত আমি প্ৰত্যক্ষভাৱে প্ৰতিদ্বন্দ্বিতাত নামিবৰ কাৰণে সাজু হৈছোঁ ইতিমধ্যে। আজি বিশাল সমদল, বিশাল প্ৰতিবাদ আমি এইকাৰণে লৈছোঁ যে ৰাভা আশ্ৰমক ষষ্ঠ অনুসূচিত অন্তৰ্ভুক্ত কৰিব লাগে। এই দাবী আমাৰ দীৰ্ঘদিনীয়া দাবী। গতিকে এই দাবী সম্পৰ্কত অসম চৰকাৰে, অসম বিজেপি চৰকাৰে আমাক প্ৰতিশ্ৰুতি দি আহিছে, প্ৰতিশ্ৰুতিৰ ওপৰত প্ৰতিশ্ৰুতি দি আহিছে। কিন্তু আমাৰ যিখিনি পদক্ষেপ অসম চৰকাৰে এতিয়ালৈকে আগবঢ়োৱা নাই। যি আমাৰ দিল্লীত আলোচনা কৰি আমাৰ চুক্তি স্বাক্ষৰ কৰাই দিয়াৰ যি ব্যৱস্থা, সেই ব্যৱস্থা এতিয়ালৈকে কৰা নাই। গতিকে আমাৰ এই সংগ্ৰাম চলি থাকিব যেতিয়ালৈকে আমাৰ এই সমস্যা সমাধান নহয়, যেতিয়ালৈকে আমি ষষ্ঠ অনুসূচী নাপাওঁ, তেতিয়ালৈকে আমাৰ এই সংগ্ৰাম অব্যাহত থাকিব। পৰৱৰ্তী সময়ত কিবা প্ৰতিবাদ বা এনেকুৱা ধৰণৰ মই আপোনালোকক কৈছোঁ যে আমি ষষ্ঠ অনুসূচী নোপোৱালৈকে আমাৰ এনেকুৱা ধৰণৰ প্ৰতিবাদ ওলাই থাকিব। আজি হাজাৰ হাজাৰ মানুহ হাতত জুই লৈ আহিছে, জুই ৰিকা লৈ আহিছে। এনে জুই ৰিকা ওলাই লৈ অহা নাই যে আগন্তুক সময়ত যি 26 বিধানসভা নিৰ্বাচন আহি আছে, তাতো আমি গোটেই ৰাভা আশ্ৰমত আমাৰ যৌথ সংগ্ৰাম সমিতি ভূমিয়াকে আমি আমাৰ কেণ্ডিডেট দিম, যি বিজেপিক শৰতেকত পেলোৱাৰ কাৰণে আমি প্ৰস্তুত আছোঁ।